মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ মাননীয় বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলে একেমুখে স্বীকাৰ কৰিছে যে NHMৰ সহযোগতে বৰ্তমান হেল্থ ডিপাৰ্টমেণ্টটো সমগ্ৰ অসম হেল্থ ডিপাৰ্টমেণ্ট চলি আছে। NHMৰ সহযোগিতাৰ কাৰণেই আজি চলি আছে আৰু NHMৰ সহযোগিতাৰ কাৰণেই আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ বহুতো কেটেগৰীত বহুতো বিষয়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। সেই ক্ষেত্ৰত ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমাক এপ্ৰিচিয়েট কৰিছে, কিন্তু অকল এপ্ৰিচিয়েটেৰে আমাৰ মুখ নভৰে বা পেট নভৰে। সেয়ে আমি ক'ব বিচাৰিছোঁ যে আমাকো সমকামৰ সমদৰমহা দিয়ক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই যেতিয়া আগৰ চৰকাৰত আছিলে তেতিয়া প্ৰত্যেকটো সময়ছোৱাতে তেওঁ স্বাস্থ্য ক্ষেত্ৰত জড়িত হৈ আছিলে। প্ৰথমে স্বাস্থ্যমন্ত্ৰী আছিলে, পিছত এতিয়া মুখ্যমন্ত্ৰী হৈছে। তেওঁ NHMৰ বিষয়ে সবিশেষ জানে, NHMৰ কৰ্মকৰ্তাই কি কাম কৰিছে সকলো জানে। এতিয়া আমাৰ সহকৰ্মীসকল আমাৰ জ্যেষ্ঠজন 60 বছৰ পাৰ হৈ গ'ল, বহুতে দুইজনে ৰিটায়াৰমেণ্ট ল'লে বা ৰিটায়াৰমেণ্ট ল'ব। তেখেতসকলে 60 বছৰৰ পৰা কি লৈ যাব সেইটো আমাৰ ডাঙৰ এটা শংকা হৈছে। 60 বছৰৰ পিছত আমাৰ পিছপিনে আমাৰ একোৱেই নাই, আমাৰ কোনো এটা EPF নাই, CPF নাই, কোনো ফাণ্ড নাই, আমাৰ একোৱে নাই, গ্ৰেচুইটি নাই, একোৱেই নাই। মাথো আমি কাম 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 দিনক দিনে কামৰ বোজাহে আমাক জাপি দিয়া হৈছে। এই ক্ষেত্ৰত আমি কামবোৰ কিন্তু আমি কোনেও নকৰোঁ বুলি আমি নুই কৰা নাই। সকলো কাম আমি মূৰ মাতি লৈ যিমানে ডাঙৰ বোজা নহওক আমি কাম কৰিছোঁ। সেয়ে আমি সমগ্ৰ অসমৰ NHM কৰ্মচাৰীসকলে কৰজোৰে মিনতি কৰিব বিচাৰোঁ যে আমাৰ যিটো আমাৰ ন্যায্য প্ৰাপ্তি সেইখিনি আমাক অতি সোনকালে মোকলাই দিয়ক। আমাৰ যিসকল 60ৰ ঊৰ্ধৰ এতিয়া ৰিটায়াৰমেণ্ট লৈছে বা ল'ব লগা হৈছে তেখেতসকলেও যে ভৱিষ্যতৰ কাৰণে সুৰক্ষিত অনুভৱ কৰে, আৰ্থিক সুৰক্ষাই হওক বা ভৱিষ্যত সুৰক্ষাই হওক সেইখিনি যাতে কৰিব পাৰে, সেয়ে আমি আবেদন জনাবৰ কাৰণে তেখেতসকলক আমি মনোনিৱেশ কৰিবৰ কাৰণে মনোযোগেৰে নিয়াবৰ কাৰণে আজি আমি ইয়াতে অৱস্থান ধৰ্মঘট লৈছোঁ। অকল ওদালগুৰি জিলাৰ আমি এই প্ৰায় 700 এমপ্লয়ী আমি ধৰ্মঘট কৰা নাই, সমগ্ৰ অসমৰ প্ৰায় 26,000 কৰ্মীয়ে আজি আমাৰ ইয়াতে এনেদৰেই অৱস্থান ধৰ্মঘট কৰিছে। সেয়ে আমি ক'ব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজ মুখে দিয়া প্ৰতিশ্ৰুতি আমাৰ কাৰণে সদিচ্ছাৰে এবাৰ চাই প্ৰতিশ্ৰুতি পালন কৰক। আমাকো সমকামৰ সমদৰমহা দিয়ক, আমাকো জীয়াই থকাৰ সুবিধা দিয়ক, আমাকো 60 বছৰৰ পিছত যে আমি জীয়াই থাকিব পাৰিম তাৰ কাৰণে আমাক সুৰক্ষিত থাকিবৰ কাৰণে আমাক আশ্বাস দিয়ক। অকল আশ্বাস দিবৰ কাৰণে আমাক মজুৰি বৃদ্ধি কৰক, সমকামৰ সমদৰমহা দিয়ক। আপুনি সকলো পাৰে, আপোনাক আমি ডাইনামিক লিডাৰশ্বিপ বুলি ক'ব বিচাৰোঁ, আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী বুলি ক'ব বিচাৰোঁ। আমাক সেই হিচাপে আমি সকলোৱে মানি আহিছোঁ। আপুনি সেইকাৰণে আমি কৰজোৰে আমি অনুৰোধ জনাইছোঁ, আপুনি আমাৰ যিখিনি NHM কৰ্মচাৰী আছে সমগ্ৰ অসমৰ সকলোকে সমকামৰ সমমজুৰি দি আৰু 60 বছৰৰ পিছত যাতে আমি মূৰদলি সমাজত থিয় হৈ থাকিব পাৰোঁ, আমাৰ যে পিছৰ কালছোৱা আমি যে ভালদৰে থিয় হৈ থাকিব পাৰোঁ, আমাৰ যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকে ভাল শিক্ষা দিব পাৰোঁ, সেইখিনিৰ কাৰণে আমাক সুযোগ দিয়ক, সুবিধা দিয়ক। আপুনি সেইখিনি আপুনি অতি সোনকালে আহিবলগীয়া আপোনাৰ বিধানসভা অধিৱেশন দিয়ে হওক বা আপুনি জৰুৰীকালীনভাৱে বিধানসভা আপোনাৰ অধিৱেশন পাতি হ'লেও আমাক সেইখিনি আশ্বাস দিয়ক। আমি সদায় কাম কৰি যাম, কাম কৰি গৈ আছোঁ। আজি হেল্থ ডিপাৰ্টমেণ্ট যি অৱস্থাত আছে তাতোকৈ বেছি উচ্চ স্তৰত আমি শিখৰত থিয় কৰাবৰ কাৰণে আমি বদ্ধপৰিকৰ। মাত্ৰ আপোনাৰ আমাৰ আশ্বাস লাগে, সহায় লাগে, আমাক সমকামৰ সমদৰমহা দিয়ক। এই মহোদয় আমি সমগ্ৰ NHM কৰ্মীৰ হৈ আপোনাৰ কৰজোৰে আবেদন জনাইছোঁ। ধন্যবাদ। এই ক্ষেত্ৰত এতিয়া আমিতো যিখিনি ষ্টেটৰ পৰা আমি যিখিনি কৰিব লগা আমাৰ ষ্টেট ইউনিয়নৰ পৰা যিখিনি কৰিব লগা আমি কৰিয়ে আছোঁ বা আমি CM ছাৰক বহুবাৰে লগ কৰিছোঁ বা হেল্থ মিনিষ্টাৰ ছাৰকো লগ কৰিছোঁ। প্লাছ লগ কৰাৰ পিছতো যিখিনি আমি কোৱাৰ পিছতো আমাক যিহেতু একো সঁহাৰি দিয়া নাই, আমি সেইকাৰণে আকৌ 29 তাৰিখৰ পৰা আকৌ নতুন এটা পদক্ষেপ লৈছোঁ। আমি সেইদিনা 29 তাৰিখে চচলতো আমি ধৰ্ণা দিলোঁ। এতিয়া আমি কণ্টিনিউৱাছ এটা ষ্ট্ৰাইক এটা হাতত কাৰ্যসূচী লৈছোঁ এইবাৰ, যাতে তেওঁ আমাৰ ফালে চকু দিয়ে। আৰু এইবাৰ আমাৰ এটা বৰ দীঘলীয়া এটা আমাৰ ষ্ট্ৰাইক হ'ব, কিয়নো তেওঁ আমাৰ যিখিনি পাব লগা মানে সমকামৰ সমদৰমহা এইটোৰ পৰা বঞ্চিত কৰি ৰাখিছে। তেওঁ আগতে তেওঁৰ যেতিয়া প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল তেতিয়া তেওঁ মানে কৈছিলে যে প্ৰথমতে NHM কৰ্মচাৰীখিনিক আমি তাৰমানে সমকামৰ সমদৰমহা দিম আৰু যদি আমি দিব নোৱাৰোঁ 7 পে স্কেল দি তেওঁলোকক আমি চলাই নিম, তেওঁ প্ৰথমে কৈছিলে। কিন্তু আজি দুখৰ বিষয় যে এতিয়ালৈ আমি এইখিনি সমকামৰ সমদৰমহা নাপালোঁ। আমাৰ স্বাস্থ্যকৰ্মীসকলে দিনে নিশাই যথেষ্ট কষ্ট কৰে। যিখিনি আমাৰ স্বাস্থ্যকৰ্মী ANMৰ পৰা যিখিনি গোটেইখিনিয়ে আমাৰ NHMৰ ৱৰ্কাৰ ডে নাইট কাম কৰি আছে, প্লাছ অনলাইন অফলাইন ৰিপৰ্টিঙত তেওঁলোকৰ যথেষ্ট কষ্ট। কোনো এজনেও মানে কম কাম নকৰে, বহুত কাম কৰে। সেইখিনিৰ পৰা এটা বহুত দুখৰ বিষয়। সেইকাৰণে আমাৰ সমকামৰ সমদৰমহাটো লাগে, সেইখিনিয়ে আমি বিচাৰিছোঁ। কাৰণ সেইখিনিয়ে আমাৰ ন্যায় প্ৰাপ্তি।
তাৰ উপৰিও আৰু এটা মই কথা ক'ব খোজোঁ, তেওঁ এইটোও জানে সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক আছে, সেই ভাৰ্ডিক মতেও আমি সমকামৰ সম দৰমহা পাওঁ। তাৰোপৰি আৰু এটা কথা ক'ব খোজোঁ যে কিছুমান ৰাজ্যত বা কিছুমান ষ্টেটত অলৰেডি আমাৰ সমকামৰ সম দৰমহাবিলাক দিছেই, কিন্তু আমাক কিয় দিব নোৱাৰে? সেইটো কাৰণে এইবাৰ আমাৰ এটা দীঘলীয়া ষ্ট্ৰাইক আমি কৰিব খুজিছোঁ। আমাৰ প্ৰাপ্যৰ দাবী এইটো, আমাৰ বেলেগ একো নহয়, আমি এইটো পাব লাগে আৰু তেওঁ দিম বুলি কৈছিলে, গতিকে আমাক দিব লাগে। যেতিয়া দিয়াৰ পিছত আমি যথেষ্ট উৎসাহ পাম। আমাৰ ঘৰৰ চলোৱাৰো বহুত অসুবিধা হয়, গতিকে আমাৰ মানে নাৰ্ছ বাইদেউ বা আমাৰ সকলোৱে কৰ্মচাৰী যদি সমকামৰ সম দৰমহাটো পাওঁ, আমাৰ ঘৰ চলোৱাৰো সুবিধা হ'ব। তেওঁ এইখিনিয়ে আমি কাকুতি মিনতি কৰিছোঁ যে অতি সোনকালে এই আমাক সফলতাটো দিয়ে, সমকামৰ সম দৰমহা দিয়ে, নহ'লে আমি দীৰ্ঘদিনীয়া এইবাৰ আমাৰ প্ৰটেষ্ট বা আমাৰ ষ্ট্ৰাইকটো আমি কৰি যাম। হয়, এতিয়া বৰ দুখৰ কথা যে আমাৰ যিখিনি চিকিৎসালয় আছে বা চিভিল আছে, ইয়াতে ৰেগুলাৰ কৰ্মী বহুত কম, বহু কেইখনতে আমাৰ ৰেগুলাৰ কৰ্মী কম আছে। গতিকে তেওঁলোকৰ অসুবিধা হৈছে। আপোনালোকে যদি এটা মানে ৰাউণ্ড মাৰে গমেই পাব যে চিকিৎসালয়বিলাকত যথেষ্ট লাহে লাহে অচল হৈ গৈছে, যাৰ ফলত আমাৰ এই প্ৰাপ্যটো তেওঁ যাতে সোনকালে দিয়ে, সমকামৰ সম দৰমহা যাতে স্বাস্থ্যমন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ে দিয়ে, সেইটো আমি অনুৰোধ কৰিছোঁ। এইখিনিয়ে আমাৰ NHM কৰ্মীৰ মানে আশা বা এইখিনিয়ে আমাৰ মানে দাবী। আমি আজি 2007-08 চনৰ পৰা কাম কৰি আছোঁ NHM-ত, কিন্তু আমাৰ এতিয়ালৈকে সমকামৰ সম দৰমহা নহ'ল। বহুত কম দৰমহাত আমি এতিয়া চৰকাৰী স্বাস্থ্যখণ্ডত আমি কাম কৰি আছোঁ, কিন্তু আজিলৈকে আমি যিখিনি আমি মজুৰি পাব লাগে, প্ৰাপ্য দৰমহা আমাৰ যিখিনি হয়, তেনেকুৱা একো হোৱা নাই। গতিকে আমি আগতে এনেকৈ ধৰ্ণা দিয়া হৈছিল যদিও আমাৰ কোনো মানে মানে ইচ্ছা পোৱা নাই। সেইকাৰণে আমি কি কৰিছোঁ, এতিয়া আকৌ 29 তাৰিখৰ পৰা আমাৰ ধৰ্ণা চলি আছে সমগ্ৰ অসমতে। গতিকে আমি এটাই বিচাৰোঁ যাতে আমি সমকামৰ সম মজুৰি পাওঁ, আমি স্কেল পে' পাওঁ, আৰু চৰকাৰী স্বাস্থ্যখণ্ডত বাকী যিখিনি ৰেগুলাৰ এমপ্লয়িজ আছে তেওঁলোকতকৈ আমি কোনো গুণে কম কাম কৰা নাই। গতিকে আমি সমানে যদি আমি দৰমহাটো পাওঁ বা যদি পে' স্কেলটো পাওঁ, তেতিয়াহ'লে আমি সেইটোৱে আশা কৰিছোঁ চৰকাৰৰ পৰা। এইখিনি গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।